এয়া আকাশবাণী গুৱাহাটী এয়া যেন এতিয়া নষ্টালজিক তাৰ পিছতো বোকাখাতত ৰেডিঅ' শুনি আবেগিক এগৰাকী ব্যক্তি প্ৰায় 50 বছৰে ৰেডিঅ'ৰ শব্দ আৰু গান শুনিলে আবেগিক হৈ পৰে এই ক্ষুদ্ৰ ব্যৱসায়ীগৰাকী সামাজিক মাধ্যমত এতিয়া বিশেষ চৰ্চা বোকাখাতৰ লীলা কাৰ্ডং ৰেডিঅ' আজি সকলোৰে বাবে এক নষ্টালজিয়া কিন্তু তাৰ মাজতো এতিয়াও একাংশৰ বাবে ৰেডিঅ' মনোৰঞ্জনৰ হৈ আছে আহিলা ৰেডিঅ'ৰ স্বকীয়তা যেন আজিও অক্ষত হৈ আছে তথ্য প্ৰযুক্তিৰ অভূতপূৰ্ব উত্থানৰ সময়ত ৰেডিঅ' এতিয়াও মানুহৰ মাজৰ পৰা হেৰাই যোৱা নাই এই সময়ত ৰেডিঅ' আছিল আভিজাত্যতাৰ প্ৰতীক দীৰ্ঘ সময় ৰেডিঅ' যোগাযোগ আৰু মনোৰঞ্জনধৰ্মী মাধ্যমৰ একছত্ৰী আছিল কিন্তু এতিয়া কিছু ম্লান হৈ পৰিছে ৰেডিঅ'ৰ জনপ্ৰিয়তা মোবাইল ইণ্টাৰনেট আগ্ৰাসনৰ মাজত ৰেডিঅ'ৰ জনপ্ৰিয়তা বহু পৰিমাণে হ্ৰাস পাইছে যদিও কিন্তু ৰেডিঅ' নোহোৱা হৈ যোৱা নাই তাৰ এই উদাহৰণস্বৰূপে ব্যতিক্ৰমী ৰূপত এতিয়া বোকাখাতৰ এগৰাকী ব্যক্তি হৈ আছে চৰ্চিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত পাচলিৰ ব্যৱসায় কৰি চলাই আহিছে নিজৰ পৰিয়াল আৰু জীৱন সংগ্ৰাম 50 বছৰৰো অধিক সময় ৰেডিঅ' শুনি পাৰ কৰিছে জীৱন যি সময়ত ডিজিটেল সময়ত ডিজিটেলি পাৰ হৈছে শিশুৰ পৰা বয়োজ্যেষ্ঠৰ জীৱন তেনেকুৱা সময়তে এইগৰাকী ব্যক্তিয়ে ৰেডিঅ' শুনি কৈ দিব পাৰে সময় পথাৰৰ পৰা আৰম্ভ কৰি বজাৰলৈকে সময় পাৰ কৰিছে এটা ৰেডিঅ'লৈ বোকাখাতৰ এই বিশেষ ব্যক্তিগৰাকী বৰ্তমান চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বোকাখাতত পুৱাৰ আহাৰ গ্ৰহণ কৰাৰ পৰা নিশা হোৱালৈকে ৰেডিঅ'ই যেন তেওঁৰ একমাত্ৰ সাৰথি এতিয়া যেন পাহৰণিৰ গৰ্ভত ৰেডিঅ' কিন্তু ৭০ ককাই আজিও আবেগিক এই ৰেডিঅ'ক লৈ বোকাখাতৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ভাস্কৰৰ সহযোগত ৰোমান বৰুৱা ৰিপৰ্ট প্ৰাগ নিউজ ডিজিটেল